বিগত 6 জুলাইত শাৰীৰিক অসুস্থতাৰ বাবে মৃত্যু হৈছিল নলবাৰীৰ যুৱক কাৰ্তিক কাশ্যপৰ। 15 দিন পিছতে কাৰ্তিকৰ মোবাইলত উদ্ধাৰ হৈছিল বিস্ফোৰক ভিডিঅ'। 18 লাখ টকালৈ মাহীয়েক দীপিকা হাজৰিকাই উভতাই নিদিয়াৰ অভিযোগ তুলি কাৰ্তিকে তীব্ৰ মানসিক অস্থিৰতাৰ কথা প্ৰকাশ কৰিছিল ভিডিঅ'ৰ জৰিয়তে। মাহীয়ে মোৰ পৰা 18 লাখ টকা লৈ আজি 2-2.5 বছৰ হ'ল। তেওঁ মোৰ পৰা পইচাখিনি কিন্তু মিছা ক'লে পাপ হ'ব, ইণ্টাৰেষ্টত লৈছিল, মানে কৈছিল আৰু ইণ্টাৰেষ্ট বুলি কোৱা নাই, একচুৱেলি প্ৰফিটত, উইকত মোক প্ৰফিট দিব আৰু মই উইকলি প্ৰফিট পাম। গতিকে প্ৰত্যেক মাহতে পইচা মই বঢ়াই দিব লগা হৈছিল, বেলেগৰ পৰা ধাৰ কৰি হ'লেও। গোটেইখিনি প্ৰমাণ মোৰ তাত আছে। মোৰ মাহীৰ নাম শ্ৰী দীপিকা হাজৰিকা আৰু মোৰ মহাৰ নাম ৰাম হাজৰিকা। তেওঁলোকৰ ঘৰ উত্তৰ গুৱাহাটীত আৰু সেইখিনিক দৌলগোবিন্দ মন্দিৰৰ ওচৰত সেইখিনিত ঘৰ। গোটেইখিনি মই লোকেশ্যন সহকাৰে গোটেইখিনি পঠাই দিম। তাৰপিছতে কাৰ্তিকৰ মাতৃয়ে নলবাৰী আৰক্ষী থানাত তৰিছিল গোচৰ। এই প্ৰসংগতে এইবাৰ অভিযুক্ত মাহীয়েক দীপিকা হাজৰিকা আহিছে সংবাদ মাধ্যমৰ সন্মুখত। ধন লোৱা বুলি নিজ মুখেৰে স্বীকাৰ কৰিছে দীপিকা হাজৰিকাই, কিন্তু প্ৰলোভন বা অন্যায়ভাৱে লোৱা নাছিল ধনখিনি। যিহেতুকে কাৰ্তিকে টকাখিনি ছ'চাইটিৰ জৰিয়তে সুতত বিনিয়োগ কৰিছিল, সেই টকাখিনি ঘূৰাই দিয়াৰ আশ্বাস দিছে দীপিকাই। কাৰ্তিকৰ মৃত্যু যিহেতু স্বাস্থ্যজনিত কাৰণতে হৈছে, গতিকে তাৰ বাবে মোক জগৰীয়া কৰা কথাত মই বৰ দুখ পাইছোঁ বুলি মন্তব্য কৰে দীপিকা হাজৰিকাই। কৈছিলে মানে মোৰ বাইদেউ মীৰা মজুমদাৰ আৰু মোৰ ভাগিন কাৰ্তিক মজুমদাৰ, সিহঁতকৈ এটা বাতৰি পাইছিলোঁ। বাতৰিটো তাৰমানে মই গোটেইখিনি মানে বাতৰিটো যিখিনি পালোঁ গোটেইখিনি বস্তু মানে মোৰ ওপৰতে মানে হেৰি কৰিছে, দোষাৰোপটো কৰিছে। আচলতে ক'বলৈ গ'লে সি মোৰ ঘৰত আহিছিলে, ছ'চাইটিৰ থ্ৰুদি পইচা এটা মোৰ লগত চলাম বুলি ক'লে সুতত। সেয়ে শেৱালিৰ তাত পইচা, শেৱালি আৰু মই পইচাটো চলাইছিলোঁ। পইচাটো আহিব বুলি কৈছিলে, শেৱালিৰ তাত পইচাটো আছে। তাই পইচাটো কাক দিছে? শেৱালি দাস, কৃষ্ণনগৰৰ। গতিকে তাই পইচাটো কৈছে পইচাটো দিম, এতিয়া পইচাটো হঠাৎ বন্ধ হৈ গ'ল। পইচাটো দিম বুলি ক'লে, সেই হিচাপত তাৰমানে সি মানে ইণ্টাৰেষ্টটো বহুতখিনি নিলে, নি হঠাৎ সি অসুস্থ হৈ গ'ল। অসুস্থ হৈ তাক তাৰমানে 5 জুলাই ৰাতি তাক হেৰিত ভৰ্তি কৰিলে, মেডিকেলত ভৰ্তি কৰিল। তাৰপিছত গম পালোঁ তাৰমানে সি ঢুকালে। তাৰপিছত গোটেই দোষাৰোপটো মোক দিলে, মোক যাবও মানা কৰিলে, চবখিনি ক'লে আহিব নালাগে। তাৰপিছত বাতৰিত প্ৰকাশ কৰি দিছে, মই খবৰ নগ'লো আৰু মোৰ স্বামীক জগৰীয়া কৰিছে। মোৰ স্বামী জগৰীয়া নহয়, কোনো কথা নাজানে, সি আহিলেও নামাতে। গতিকে এতিয়া মোক যদি এতিয়া থানাত লৈ যায়, গতিকে থানাত মই গোটেইখিনি কথা ক'বলৈ বাধ্য হ'ম। 17,80,000 টকা সি আমাক দিছিলে। গতিকে আমাৰ শেৱালিৰ তাতে 17,80,000 টকা চলি আছে। গতিকে পইচাটো দিম বুলি কৈছিলে, দুজনীয়ে কৈছে আমি দুজনীয়ে পইচাটো তাক ওলাই দিম। এতিয়া তেওঁলোকে দোষাৰোপটো কৰিলে যিহেতু, এতিয়া মই থানাত যায় কথাখিনি ক'বলৈ বাধ্য হ'ম। সুতত দিছিলে। মই মানে সেনেকৈ নিদিওঁ, ছ'চাইটি আছে মোৰ, ছ'চাইটিৰ থ্ৰুদি মানে সি মোক দিবলৈ দিলে, ব্যৱহাৰ কৰিছিলে মোক ছ'চাইটিটো দি দেচোন পইচাটো, ইণ্টাৰেষ্টটো পাই থাকিলে মই অলপমান কাম বন নাই, মানে অলপমান ঘৰ ভাড়াও দিব পাৰিম। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।